Hello students, so আমি ডিসকাস কৰিম ক্লাস 9 সেকেন্ড ইউনিট টেষ্টৰ বাবে মেথছৰ সিলেবাস। তো তোমালোকে যদি ইতিয়ালৈ মেথছৰ সিলেবাস পোৱা নাই এই ভিডিওটো চাই লবা। তো তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট এক্সামত মেথছত কি আহিব চোৱা। প্ৰথম চেপ্টাৰ যোনটো তোমালোকে চাব লাগিব সেইটো হৈছে চেপ্টাৰ নম্বৰ 9 এৰিয়া অফ প্যাৰালেলোগ্ৰাম এণ্ড ট্ৰায়াঙ্গল, সামান্তৰিক আৰু ত্ৰিভুজৰ কালি। চেপ্টাৰ নম্বৰ 9 টো তোমালোকে ভালকৈ চাবা। নেক্সট তোমালোকে চাব লাগিব চেপ্টাৰ নম্বৰ 12 হিৰনছ ফৰ্মুলা, হিৰণৰ সূত্ৰ। এই 12 নম্বৰ চেপ্টাৰটো তোমালোকে চাব লাগিব। আগতে তোমালোকৰ আৰু এটা চেপ্টাৰ আছিল কনস্ট্ৰাকশন বুলি, হেতু আহে কিন্তু এটা উঠাই দিয়াৰ পৰা তোমালোকৰ চেপ্টাৰ নম্বৰ 13 বা 14 এই দুটাৰ ভিতৰত এটা যিকোনো দিব পাৰে, হেতু স্কুলত ডিপেন্ড কৰিব বা স্কুলে যদি বিচাৰে তেনেহলে এটাও নিদিব পাৰে, অকল এই দুটা চেপ্টাৰৰ ওপৰতে এক্সাম হ'ব, ওপৰত দিয়া দুটাৰ ওপৰতে। তো হেতু নেক্সট 3 নম্বৰ চেপ্টাৰটো কোনটো দিয়ে হেতু স্কুলৰ ওপৰত ডিপেন্ড কৰিব, কিন্তু এই দুটা চেপ্টাৰ তোমালোকৰ আহিবই। তো এই দুটা ভালকৈ প্ৰিপেয়াৰ কৰি ৰাখিবা। কিবা ডাউট বা কনফিউজন হলে কমেন্ট বক্সত জনাবা আৰু আমাৰ WhatsApp চেনেলত জয়েন কৰিবা। ক্লাস 9 ৰ কাৰণে WhatsApp চেনেল এটা আছে, তাত 2000 কে অধিক ষ্টুডেন্টছে জয়েন কৰিছে। তোমালোকে যদি ইতিয়ালৈ জয়েন কৰা নাই সোনকালে জয়েন কৰিবা, লিংকটো পিন কমেন্টত দি থৈ দিছো। আৰু মোষ্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা।